হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? মই দৈ কিটচেনে শিৱসাগৰৰ পৰা কৈ আছোঁ দেই। সকলোকে মোৰ ফালৰ পৰা আন্তৰিক অভিনন্দন জনাইছোঁ। মই আজি এটা ফাৰ্ষ্ট ব্লগ দিব বিচাৰিছোঁ। বেছি ডাঙৰ ব্লগ নহয়, এয়া এটা সৰু ব্লগ। মই অলপ দিনৰ আগতে মই শিৱসাগৰ ৰংঘৰলৈ তোমাৰ আবেলি বেলিকা ফুৰিবলৈ গৈছিলোঁ। তাৰে অকণমান এটা ৰংঘৰত যে অকণমান ফুৰিছিলোঁ, তাকে আপোনালোকক দেখুৱাইছোঁ দেই। সকলোৱে মোৰ ব্লগটো আপোনালোকে মৰমেৰে আগুৰি ল'ব। আহকচোন, মই ব্লগটো কেইদৰে আপোনালোকক দেখুৱাইছোঁ। আমি পাই গ'লোঁ দেই শিৱসাগৰ ৰংঘৰ। ফ্ৰেণ্ডছসকল ভালকৈ চাওক, এয়া মই গাড়ীৰ পৰাই তুলি আছোঁ ৰংঘৰটো আপোনালোকে ভালকৈ চাওক দেই। মোৰ লগত আহিছে এয়া মই মোৰ ভাই বোৱাৰী আহিছে, লগত ভতিজা আছে আৰু অকণমানি নাতি আৰু মোৰ ভাগিন আৰু ভাগিন জোৱাই আহিছে। তেওঁলোকৰ লগত মই ফুৰিবলৈ আহিছোঁ। লগতে আপোনালোককো এই ৰংঘৰটো দেখুৱাইছোঁ দেই। এয়া মোৰ দেখিছে, এয়া মোৰ ভাই বোৱাৰী আৰু লগতে সেই ভতিজা। এই অকণমানিটো দেখিছে মোৰ ভাগিন নাতি হয়। আৰু এইফালে দেখুৱাইছোঁ, আপোনাক ভালকৈ দেখুৱাইছোঁ চব। মই এইফালে কেমেৰাটো অকণমান আপোনালোকক জুম কৰি দিছোঁ। এয়া চাওক, আমাৰ ৰংঘৰটো আপোনালোকক সম্পূৰ্ণ দেখুৱাইছোঁ দেই। আপোনালোকে শিৱসাগৰলৈ আহিলে আপোনালোকে ৰংঘৰটো চাব দেই। মই অকণমান দেখুৱাই দিছোঁ আৰু দেখুৱালে তেনে সময় নাপালোঁ। ঠিক আছে, আপোনালোকে মোৰ ভিডিঅ'টো চাই কমেণ্ট কৰিব, লগতে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবটো কৰিবলৈ নাপাহৰিব দেই। চাওক, এয়া সম্পূৰ্ণ মই দেখুৱাই দিছোঁ।